যিহেতু অৰুণাচলৰ পৰা বৈ অহা দেপী নদীৰ প্ৰবল সোঁতত যোৱাকালি প্ৰায় ঘালিঘাটৰ ৮টাকৈ পৰিয়ালৰ বাসগৃহ এই দেপী নদীৰ সোঁতত জাহ গৈছে আৰু এনে ভয়ংকৰ গৰাখহনীয়া আজিলৈকে মই জন্মৰ পৰা দেখা নাই। গতিকে আমি TMPK ছাত্ৰ সংগঠন হিচাপে যোৱাকালিৰে পৰা যিমানখিনি পাৰোঁ আমি এই অসহায় ৰাইজক আমি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ জনপ্ৰতিনিধিসকলক খবৰ দিছোঁ, জনপ্ৰতিনিধিসকল আহিছে আৰু আমাৰ প্ৰশাসনৰ সৈতে আমি যোগাযোগ কৰিছোঁ আৰু মাননীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া আৰু আমাৰ জ্যেষ্ঠ নেতা অতুল পেগু ডাঙৰীয়াৰ সবল নিৰ্দেশত ইতিমধ্যে পাৰ্কোপাইন যোৱাকালিৰে পৰা এই গৰাখহনীয়া জৰুৰীভাৱে প্ৰতিৰোধ কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ লেবাৰসকল লাগি আছে। অসম চৰকাৰলৈ এটাই আহ্বান কৰিছোঁ, কাৰণ এই যি দৰিদ্ৰ সীমাৰেখাৰ তলৰ এই ৮টাকৈ পৰিয়াল, এই ৮টাকৈ পৰিয়ালৰ এই গড় বেটিৰ বাহিৰে অন্য ঠাইত অকণো মাটি নাই। গতিকে এই এতিয়া অসহায় ৮টাকৈ পৰিয়ালৰ ভুক্তভোগী ৰাইজে ইতিমধ্যে আমাক জনাইছে যে এতিয়া থাকিবৰ কাৰণে, পিন্ধে উৰিবৰ কাৰণে বাসস্থানৰ অভাৱ অভিযোগ হৈছে। গতিকে আমি ছাত্ৰ সংগঠন হিচাপে অসম চৰকাৰলৈ এটাই আমি দাবী জনাইছোঁ, যাতে এই ৮টাকৈ পৰিয়ালক উচিত এটা ওখ স্থানত যাতে সুন্দৰকৈ থাকিবৰ কাৰণে জীৱন যাপন কৰিব পৰাকৈ যাতে ব্যৱস্থা কৰি দিয়ে। বহুত দুখ লগা, যিহেতু আমাৰ গালিঘাটৰ প্ৰায় ৮-১০ ঘৰ মানুহক ইয়াত গৰাই খহনীয়াই খহাই লৈ গ'ল। গতিকে আমি বহুত দুখ প্ৰকাশ কৰিছোঁ। ইয়াত প্ৰাকৃতিক দুৰ্যোগ, গতিকে ইয়াত কাকো দুখ দিব নোৱাৰি। গতিকে আমি অনতিপলমে কিবা প্ৰশাসনৰ লগত আমি CDC ছাৰৰ লগতো কথা পাতি আছোঁ। যিমান পাৰোঁ আমি এই সমস্যা আমি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। আমি আমাৰ MLA ছাৰৰ লগতো কথা পাতিম। এতিয়া সোনকালে আমি চেষ্টা কৰিম আৰু আমি ৰিলিফ কেম্পৰ ক্ষেত্ৰত ৰিলিফৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, যাতে আমি ইয়াত দুখত থকা ৰাইজক আমি সহায় কৰিব পাৰে যিমান পাৰে আমি চেষ্টা কৰিম। ব্যৱস্থা আমি কৰি আছোঁ। আমি তেখেতসকলৰ লগত ইতিমধ্যে কথা পাতিছোঁ, কিন্তু তেখেতসকলে ইয়াতে আমাৰ প্লেটফৰ্ম আছে যেতিয়া ইয়াতে থাকিম বুলি কৈছে। কিন্তু আমি কথা পাতিছোঁ যে আমি যদি পাৰোঁ আমাৰ আমাৰ স্কুলতে আমি ৰিলিফ কেম্পৰ ব্যৱস্থা কৰিম বুলি তেওঁলোকৰ লগত কথা পাতিছোঁ। যদিও তেখেতসকলে মানে ইয়াত সিহঁতৰ মানে বয় বস্তু লৈ যাবৰ কাৰণে অসন্মত, তেখেতলোকে ইয়াতে মানে থাকিব বিচাৰিছে। খাদ্যৰ ব্যৱস্থা আমি আজি যিহেতু আমাৰ CDC ছাৰে ৰিপৰ্ট কৰা হৈছে বুলি কৈছে তেখেতে, আজিৰ পৰা আমাৰ ৰিলিফৰ মানে ব্যৱস্থা কৰা হ'ব।